হেল্ল' গাইজ, মই কৈছিলোঁ মোৰ বৰমা ঢুকাইছিলে আৰু মোৰ বিএডৰ এণ্ট্ৰেঞ্চ চলি আছিলে, সেইকাৰণে মই যাবও পৰা নাছিলোঁ। আৰু এতিয়া যিহেতু মোৰ এণ্ট্ৰেঞ্চ শেষ হ'ল, সেয়ে মা আৰু মই সন্ধিয়াকৈ যাবলৈ ওলাইছিলোঁ। আৰু আমি টমটমৰ কাৰণে ৰখি আছিলোঁ, কিন্তু এখন টমটম নাহিলে। তাতে ইমানেই বেছি ৰ'দ দি আছিলে, লগা সময়ত কেতিয়াও টমটম নেপাওঁ। তাৰপৰা মই আৰু মোৰ কাজিনজনীয়ে আমাৰ ভতিজাৰ লগত অলপমান খেলি আছিলোঁ, আৰু ইমানেই মৰম লগা হয় ল'ৰাটো। তাৰপৰা আকৌ মা, বৰ্তা, বৰমাহঁতে চবে মিলি কথা পাতি আছিলে। আকৌ আমাক চাহ খাবলৈ দিলে, আৰু এটা ভতিজা বজাৰলৈ গৈছিলে, সিও আহিলে। অহাৰ পৰা আমি আকৌ মিলি চবেই খেলিলোঁ। মাহঁতে আকৌ চাহৰ ব্যৱস্থা কৰি আছে, যিহেতু মানুহ বহুতে আহিছে। আৰু মই যিহেতু এটা ভতিজাৰ লগত খেলি আছিলোঁ, ইটোৰ লগতো খেলিব লাগে বুলি সি মোক মাতি লৈ আহিছে। আকৌ কথা চথা পাতি আমি চবে উভতি আহিলোঁ ঘৰলৈ। অহা সময়ত আকৌ ৰাস্তাতে মা আৰু মই দেখিলোঁ ফুল, আৰু মায়ে ফুল দেখিলে নোলোৱাকৈ থাকিব নোৱাৰে, সেয়ে আমিও এটা ফুল লৈ ল'লোঁ। তাৰপৰা মোৰ ফল মূলো শেষ হৈছিলে, সেয়ে একেবাৰে লৈয়ে যাওঁ বুলি ভাবি ল'লোঁ আম, নাচপতি আৰু আনাৰস। আহি আকৌ ৰাতি মায়ে মোৰ চুলিত লগাবলৈ এয়া হোমমেড ৰেমেডিছ বনাই আছিলে, সেয়াকে লগালোঁ। গোটেই তেল তেল হৈ আছোঁ, আৰু আজিলৈ আহিছোঁ তেন্তে বাই।